এতিয়া ৰাতিপুৱাই আমি ঘৰৰ পৰা ওলাই আহিছোঁ। সময় হৈছে 5টা বাজিছে, একদম ৰাতিপুৱাই। সেই যে সময়খিনিৰ কাৰণে অপেক্ষা কৰি আছিলোঁ, সেই সময়খিনি আহি পালেহি এতিয়া। যিহেতু 9 মাহ 10 দিন এনেকৈ সকলোৱে, মোৰ লগতে সকলোৱে অপেক্ষা কৰি আছিলে। আৰু যিহেতু অকণমান মনত ভয়ো আছে আৰু লগতে ভগৱানকে চিন্তা কৰি ঘৰৰ পৰা ওলাই আহিলোঁ। সকলোবোৰ ঠিক হৈ যাব বুলি এটা মনত আশা ৰাখি, যিহেতু সকলোবোৰ ঠিক হৈ যাব বুলি এটা মনত আশা আছে। এতিয়া আমি সকলোবোৰে বহি অপেক্ষা কৰি আছোঁ। আৰু যিহেতু মোক মাতিব ব্লাড টেষ্ট কৰিবৰ কাৰণে, আৰু এতিয়া ব্লাড টেষ্ট কৰি মানুহজনে মই আকৌ অকণমান ৰিপৰ্ট ল'বৰ কাৰণে বহি ল'লোঁ। মাহঁতো ৰুমলৈ গ'ল, যিহেতু কেবিন লোৱা হৈছে তাতে। তাৰপিছতে এতিয়া আৰু কেইমিনিটমান সময়ৰ অপেক্ষা। একেবাৰে ওচৰ চাপি আহিছে, মনটো একদম বিৰাট ভাল লাগিছে আৰু লগতে ভয়ো লাগি আছে মোক, যিহেতু অতিলে সোমোৱালে। আৰু এইফালে দেখিছেই নহয়, চবেই ৰৈ আছে।